নদীলৈ আহি গছ কেইটামান পৰি আছিল, নদীৰ মাজত আবদ্ধ হৈ আছিল আৰু জাবৰ জোঁথৰ আছিলে। তাতে মানে এই হৰিণখন তাৰ ওপৰতে মানে বহি আছিলে। মানে বহি থাকোঁতে আমাৰ ফাইটাৰটো পাৰ হোৱা দেখি মানে ঝাপ মাৰিছে। তাৰপৰা ঝাপ মাৰা দেখি বেয়া লাগিলে। তাৰপিছত ফাইটাৰটো ঘূৰাই কিনি চবে মোৰ এই কৰ্মচাৰীকেইটা আছিলে, মানে ফাইটাৰ চলোৱা ল'ৰাকেইটাও আছিলে, সিহঁতে চবে মিলি কিনি মানে বস্তুটো ফাইটাৰ উঠাই আনিলোঁ। চিয়াং নদী আমাৰ আৰু আছে আৰু বহুতে আছে। আৰু কেইটামান এনেকৈ সাঁতুৰি পাৰ হৈ গ'ল, যোনকেইটা পাৰিলে পাৰ হৈ গ'ল। মানে এই বস্তুটো নোৱাৰিছিলে, অলপ আধামৰা হৈ গৈছিলে, এতিয়া তাত থাকি গ'ল আৰু তাক উঠাই আনিলোঁ। মানে এই যোনটো গছ মানে পানীত লাগি আছে, তাত জাবৰ জোঁথৰ আছিলে, জাবৰ জোঁথৰ ওপৰতে ই বহি আছিলে। তাৰপিছত আমাক এই ফাইটাৰ চলাই দেখি ঝাপ মাৰি দিলে। তাৰপৰা সৰপহু কপৌচাপৰি এলেকাত এজোপা গছত কিছুমান জংঘলৰ জাজি হৈ তাৰ ওপৰতে এই পহুটো আছিল। আমাৰ ফাইটাৰ নাও নিচি নাও পহুটো নাৱত উঠাই আনি আমাৰ 3 মাইল ভিতৰত চমজাইছে। আমি ৰিচিভ কৰিছোঁ। বৰ্তমান জোনাইৰ পৰা ভেটেনেৰি ডাক্তৰ আহি ট্ৰিটমেণ্ট কৰিলে আৰু আমি ইয়াতে মিডিয়াৰ লগত সহযোগত, পুলিচৰ সহযোগত আমি বনাঞ্চলত এৰি দিয়া হ'ল।